Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ হাজমল সুপাৰ 40 যেটো ফেজ 2 ৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইংৰাজী আৰু সায়েন্সৰ গোটেইটা কোৱেশ্চন আমি আলোচনা কৰিছো প্লেলিষ্টত ভিডিওবোৰ দিয়া আছে তোমালোকে যদি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লোৱা সেকেন্ড ফেজত যেটা কোৱেশ্চন আহিছে ইংলিশৰ কোৱেশ্চন বা সায়েন্সৰ কোৱেশ্চনে হওক বা ম্যাথছৰ কোৱেশ্চনে হওক এই কোৱেশ্চন কেটা তোমালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় গতিকে তোমালোকে মোৰ চেনেলত জয়েন হোৱা মেম্বাৰশিপ লৈ লোৱা তোমালোকে গোটেইখিনি চাব পাৰিবা আজি আমি যেটো ম্যাথছৰ কোৱেশ্চন পেপাৰ আছে সেই ম্যাথছৰ কোৱেশ্চনখিনি আমি সলভ কৰিম গোটেইখিনি আমি সলভ কৰিম তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে সা ইংলিশৰ ইয়াতে 20 টা কোৱেশ্চন আছে এইকেটা অলৰেডি ডিসকাশন কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা ইয়াৰ পিছত জেনাৰেল সায়েন্সৰ যে 60 টা কোৱেশ্চন আছে এই 60 টা কোৱেশ্চন 100% আলোচনা কৰা হৈছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা তোমালোকে মেম্বাৰশিপ ললে হেবোৰ ভিডিও চাব পাৰিবা আদাৰৱাইজ তোমালোকে এইবোৰ চাবলৈ কেপেবল নহয় আজি আমি আলোচনা কৰিম ম্যাথমেটিক্সৰ যে কোৱেশ্চন আছে যেটা সেই কোৱেশ্চন কেটা আমি আলোচনা কৰিম ইয়াতে 81 ৰ পৰা ম্যাথছৰ কোৱেশ্চন আৰম্ভ হৈছে ইয়াতে সা তোমালোকৰ একেবাৰে সহজ ভাষাত তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম ইয়াতে সা ইয়াৰ পৰা ম্যাথছৰ কোৱেশ্চন আৰম্ভ হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেনাৰেল ম্যাথমেটিক্সৰ যেটা কোৱেশ্চন আছে এই কোৱেশ্চন কেটা কমপ্লিটলি তোমাৰ ক্লাস 8 ৰ ওপৰত বেস কৰি কোৱেশ্চন পেপাৰটো বনোৱা হয় যেহেতু এটো ক্লাস 9 ৰ কাৰণে হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাস 6 ৰ পৰা ক্লাস 11 লৈ আজমল সুপাৰ 40 ৰ কাৰণে মই প্ৰিপাৰেচন কৰাও আৰু তোমালোকৰ 99% কোৱেশ্চন কমন আহে মই যিবোৰ তোমালোকক নোটস প্ৰভাইড কৰো গোটেইখিনি প্লেলিষ্টত দিয়া আছে তোমালোকে মেম্বাৰশিপত জয়েন হলে তোমালোকে ভিডিওবোৰ চাব পাৰিবা আজি আমি জেনাৰেল ম্যাথমেটিক্সৰ 5টা কোৱেশ্চন আমি সলিউশন কৰিম এই 5টা তোমালোকে ফ্ৰী অফ কষ্ট চাব পাৰিবা কিন্তু ইয়াৰে কমপ্লিট সলিউশন লবলৈ হলে তোমালোকে কি কৰিব লাগিব মেম্বাৰশিপ লব লাগিব তোমালোকে মেম্বাৰশিপ লৈ লোৱা তোমালোকে মেম্বাৰশিপ ললে তোমাৰ লাষ্ট ইয়াৰৰ কোৱেশ্চন পেপাৰ 2018 ৰ পৰা কোৱেশ্চন পেপাৰবোৰ পাই যাবা লগতে ইয়াৰে সলিউশনবোৰ তোমালোকে পাই যাবা সলিউশনৰ পিডিএফ ফাইল তোমালোকে পাই যাবা গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে সা প্ৰথম প্ৰশ্নটোত কি কৈছে if xy = b and 1/x² + 1/y² = a then x + y whole square equal xy = b আৰু এইখিনিৰ ভ্যালু তোমাৰ দিয়া আছে a তেতিয়া হলে x + y whole square ৰ ভ্যালুটো আমি কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে তোমালোকে মোৰ লগে লগে লিখি যাবা স্কিপ কৰিব লাগে হ'ব পাৰে ইয়াতে সা 1/x² + 1/y² = কি দিয়া আছে এ আমাৰ দিয়া আছে ইয়াৰ পৰা তুমি এলসিএম লোৱা এলসিএম ললে কি পাবা এটো পাবা x² y² আৰু ওপৰত থাকিব x² + y² = কি হ'ব a হ'ব মানে এটো ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে এটো তুমি কি পাবা ক্রস মাল্টিপ্লিকেশন কৰিলে পাবা a * এটো পাবা x² y² = কি পাবা x² + y² পাবা মানে এতে সা এতে তোমাৰ x y মানে তোমাৰ কি দিয়া আছে b দিয়া আছে গতিকে এটা আমি ভ্যালু পুট কৰিম তো a * এটো x y² আছে তো এটা আমাৰ কি আহিব b² আহিব = ইফালে থাকিব কি x² + y² থাকিব এতিয়া আমাৰ এইখিনি আমি কি কৰি দিম ভাঙি দিম এতে সা x + y whole square = এটা আমি কি লিখিব পাৰি x² + y² + 2xy হয় না a + b whole square ভাঙি দিলে তো ইয়াতে আমি কি পাম x² + y² এইখিনি মানে কি হ'ব তোমাৰ ab whole square হ'ব প্লাস আৰু এটো 2 আৰু x * y মানে কি আছে b আছে গতিকে * b এৰ পৰা b কমন লা b কমন ললে এতে তোমাৰ কি থাকিব a * b থাকিব আৰু ইফালে থাকিব +2 এটা সা এটো কোনটো অপচনত আছে হেতু আমাৰ কারেক্ট आंसर হ'ব এটো সা 3 নম্বৰ অপচনত আছে গতিকে 3 নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এবা সিম্পল হয় ইয়াৰ পিছত 82 নম্বৰ কোৱেশ্চনটো সা এই কোৱেশ্চনটোত কি কৈছে ইয়াতে তোমাৰ 6x + 7 / 3x + 2 = 4x + 5 / 2x + 3 is এটো তোমাৰ সলিউশন কৰিব লাগে তে এটো তুমি ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে এতে তুমি কি পাবা 6x + 7 আৰু এফালে আহিব 2x + 3 = এফালে আহিব তোমাৰ 3x + 2 multiplied by এটা আহিব 4x + কি 5
এইটো তুমি ভাঙি দিয়া ভাঙি দিলে তোমাৰ কিমান আহিব এইটো আহিব তোমাৰ 12x স্কয়াৰ প্লাস এফালে আহিব তোমাৰ 18x হয়নে তাৰ পিছত আহিব প্লাস এটা আহিব 14x প্লাস 21 আৰু এফালে তুমি কি পাবা ইজ ইকুয়াল টু এফালে পাবা তুমি 12x স্কয়ার প্লাস এফালে পাবা তুমি 3x আৰু এফালে আছে তোমাৰ কিমান 5 গতিকে এটো আহিব তোমাৰ 15x হয়নে আৰু এফালে পাবা তুমি 8x প্লাস 10 এতে সা 12x স্কয়ার আৰু 12x স্কয়ার তোমাৰ কি যাব ক্যান্সেল যাব এতিয়া তোমাৰ ইফালে রল কি এফালে তোমাৰ আর হৈ গল এটো 18x আৰু ইফালে আছে তোমাৰ 14x মানে ইফালে তোমাৰ কি হল টোটাল 32x প্লাস এফালে রল 21 ইজ ইকুয়াল টু এফালে তোমাৰ কিমান থাকিল এটো 15 আৰু 8 মানে 23x প্লাস কি রল 10 এতে তুমি পক্ষান্তর করা মানে ট্রান্সপোজিং করা এফালে তোমার কি আহিব 32x minus 23x is equal to এটো তোমার কিমান আহিব এফালে আছে তোমার 21 আৰু এফালে আছে তোমাৰ কিমান 10 আছে হয় না গতিকে এটো ইফালে গলে তোমাৰ মাইনাসত আহি যাব তো এটো হ'ব তোমাৰ মাইনাস কি হ'ব 11 হ'ব তো ইফালে তোমাৰ থাকিব কিমান 32 ৰ পৰা 23 গলে 12 এটো থাকিব 9x is equal to minus 11 গতিকে x is equal to কি হ'ব minus 11 by 9 minus 11 by 9 এটো 1 নম্বৰ অপচনত আছে গতিকে 1 নম্বৰ অপচনটো আমাৰ কারেক্ট অপচন হ'ব আর পিছৰ কোৱেশ্চনটো চোৱা এটো বহুত ইন্টারেস্টিং কোৱেশ্চন হয় ইয়াতে তোমাৰ কি কৈছে একেবাৰে সিম্পল হয় ইয়াতে কি কৈছে চোৱা 25 times the square of 125 is same is 125 ৰ বৰ্গৰ 25 গুণ হ'ব এতে সহ যেটো 125 আছে 125 ৰ তোমাৰ বৰ্গ মানে স্কয়ার কিমান হ'ব এটো হ'ব তোমাৰ 15625 এটো হৈছে বৰ্গ আগো কৈছে যে এইটোৰ কিমান গুণ 25 গুণ গতিকে এটো তুমি কি কৰিব লাগিব 25 এৰে মাল্টিপ্লাই কৰিব লাগিব এটো 25 এৰে মাল্টিপ্লাই কৰিলে তুমি কিমান পাবা 390625 এতিয়া তুমি এইটোৰ কি কৰিব লাগে এটো সা যেটা অপশন দি আছে গটেকেটা তোমাৰ বৰ্গত দি আছে গতিকে তুমি এইটোৰ যেটো নাম্বাৰ পাবলা এই নাম্বাৰটো তুমি স্কয়ার লাব লাগিব মানে তোমাৰ এইটো লাব লাগিব এইটো 390625 হয়নে এটো লাবলৈ হলে তোমাৰ এটো তো লাষ্টটো 25 আহিব কাৰণ এটো তোমাৰ কি আছে 625 আছে গতিকে 25 আহিব আৰু এটা আহিব তোমাৰ 625 টো তোমাৰ কি হয় এটো 625 ৰ বৰ্গ হয় এটো হয়নে গতিকে এটো 1 নম্বৰ অপচনটো কি হ'ব এটো কারেক্ট অপচন হ'ব এটো স্কয়ার আর রুট ক্যান্সেল যাব গতিকে এটো 625 ৰ স্কয়ার হ'ব এটো 1 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটোতে কিবা সিম্পল হয় হোৱাট ইজ দা ভ্যালু অফ এটো দি আছে 3x স্কয়ার minus 4x when x is equal to 4 x ৰ ভ্যালু 4 দি আছে এতে চোৱা x ৰ ভ্যালু যদি 4 দিয়া থাকে এতে তোমাৰ কি আছে x স্কয়ার আছে মানে এটো কিমান হ'ব 16 মাইনাস কি হ'ব 16 গতিকে এটো হ'ব তোমাৰ 16 minus 16 0 মানে এটোৰ ভ্যালু কি আহিব 0 আহিব এটো 2 নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 5 নম্বৰ কোৱেশ্চন এটো আজিৰ কাৰণে লাষ্ট কোৱেশ্চন হ'ব ইয়াৰ পিছত ইয়াৰে তোমাৰ 100% আমি সলিউশন কৰিম তো হেখিনি চাবলৈ হলে তোমালোকে মেম্বাৰশিপ ল'ব লাগিব আৰু যিখিনি ৰিজনিংৰ কোৱেশ্চন আছে ৰিজনিংৰ কোৱেশ্চনখিনিও তোমালোকক মই সলিউশন কৰি দিম তোমালোকে মেম্বাৰশিপ ললে হেখিনিও তোমালোকে চাব পাৰিবা লগতে তোমালোকে সলিউশনৰ পিডিএফ ফাইল লগতে পাই যাবা লগত কোৱেশ্চন পেপাৰ তুমি পাই যাবা তোমাৰ যিমানটা কোৱেশ্চন পেপাৰ লাগি গটেকেটা কোৱেশ্চন পেপাৰ আছে লগতে সলিউশন আছে তোমালোকে সলিউশনখিনিও লৈ লব পাৰিবা পিডিএফ আকাৰে গতিকে চোৱা এই কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে কৈছে এটো চোৱা এটো 3 into 1 by x of into 3 of 3 by 4 is equal to 12 of 1 by 2 এটোৰ ভ্যালু কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে এতে চোৱা এতে তোমাৰ কি আছে এটো তুমি যদি ভাঙি লিখা এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ 3x plus 1 divided by কি আহিব 3 হয়নে এটো আহিব মাল্টিপ্লাইড বাই এটো আহিব তোমাৰ 4 3 is 12 আৰু 3 মানে 15 divided by কি আহিব 4 is equal to এটো কিমান হ'ব 2 into 12 24 আৰু 125 divided by 2 হয়নে
এতিয়া তোমাৰ এইটো কিমান আহিব আচ্ছা ইয়াতে তোমাৰ এইটো x আছে 3 নহয় বাৰু এইটো x গতিকে ইয়াতে তোমাৰ তলত আহিব এইটো কি আহিব 4x আহিব আৰু ওপৰত আহিব তোমাৰ 45x প্লাস 15 ইজ ইকুয়াল টু ইফালে আহিব 25/2 হয়নে এটা তুমি এটা ক্যালকুলেশন কৰা এটা তোমাৰ কিমান আহিব এটো ক্যালকুলেশন কৰিলে ইয়াতে তোমাৰ 4 3 12 এটো 15 হয় এটো ডাইরেক্টলি আহি যাব এটা ক্রস মাল্টিপ্লিকেশন কৰা ক্রস মাল্টিপ্লিকেশন কৰিলে তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 90x প্লাস 30 ইজ ইকুয়াল টু ইফালে আহিব 100x কি আহিব 100x আহিব হয়নে তো ইফালে তোমার এটু ইফালে লৈ আহা তো ইফালে থাকিব -10x ইজ ইকুয়াল টু কি হ'ব -30 আৰু ইফালে তুমি x টু ৰাখি দিলে ইফালে আহিলে কিমান হ'ব এটু 3 হ'ব তো x ৰ ভ্যালু কিমান পাম আমি 3 পাম হয়নে তো এটু তোমাৰ এটু সব 4 নম্বৰ অপশনত আছে গতিকে 4 অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটু আছিল তোমাৰ ফাৰ্স্ট কোৱেশ্চন তো ইয়াৰ পিছত আমি 86 এৰ পৰা তোমাৰ 120 লৈ যিকেটা কোৱেশ্চন আছে এটা সলিউশন কৰিম তাৰ পিছত যিখিনি ৰিজনিংৰ কোৱেশ্চন আছে এই ৰিজনিংৰ কোৱেশ্চন খিনিও সলিউশন কৰিম তোমালোকে আজি মেম্বাৰশিপ লৈ লোৱা আৰু তোমালোকৰ কোনো প্ৰবলেম থাকিলে 7002824673 এইটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকৰ যিকোনো কোৱেশ্চন থাকিলে তোমালোকে মোৰ লগত ডাইৰেক্টলি কন্টাক্ট কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ